আহি গ'ল অৰুণোদয় আঁচনিৰ ৮,০০০ কোটি টকা হয় ২০ তাৰিখ দিনাই বেংক একাউণ্ট যোগে লাভ কৰিব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বটাম টিপি সকলোৰে বেংক একাউণ্টত মুকলি কৰিব এই ৮,০০০ কোটি টকা। কোনে কোনে লাভ কৰিব সবিশেষ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। মই সবিশেষ এতিয়া জনাইছোঁ, সেয়েহে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। হয়, অৰুণোদয় 3.0 আঁচনিৰ যিসকলৰ নাম আছে তেওঁলোকে লাভ কৰিব টকাৰ লগতে ইয়াৰ লগতে কোনসকলে টকা লাভ কৰিব এতিয়া সবিশেষ জানো আহক। চাওক, ইয়াতে লিখা আছে ১ নম্বৰত এখন ৰেচন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰী বুলি উল্লেখ আছে। তাৰপিছত দিয়া আছে আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। নিশ্চয় জানিব পাৰিলে যদি ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিব লাগিব আৰু আধাৰ কিন্তু বৈধ আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব। তাৰপিছত কোৱা আছে অসমত বসবাস কৰি থকা স্থায়ী বাসিন্দাসকল আঁচনিখনৰ সুবিধা লাভ কৰাৰ যোগ্য। তাৰপিছত দিয়া আছে ১৮ বছৰ ঊৰ্ধ্বৰ যোগ্য মহিলা আৰু দিব্যাংগজনক হিতাধিকাৰী হিচাপে মনোনয়নৰ সুবিধা ইয়াতে দিয়া আছে। হয়, নিশ্চয় এই চাৰিটা যি চৰ্ত বান্ধি দিছে, এই চাৰিটা চৰ্ত থকাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ৮,০০০ কোটি টকা। আৰু পূৰ্বতে যিসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে তেওঁলোকে কিন্তু লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ৮,০০০ কোটি টকা। এতিয়া আপুনি অৰুণোদয় আঁচনিৰ টকা পাই আছে নে নাই নিশ্চয় কমেণ্টত জনাই দিব। যিসকলে পোৱা নাই তেওঁলোকে কি কৰিব লাগিব সবিশেষ জানিব পাৰিব। সেয়েহে ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰক আৰু পেজটো ফ'ল' কৰক। মই আপোনালোকক জনাই দিম কি কৰিব লাগিব। হয়, যিহেতু ২০ ফেব্ৰুৱাৰী আহিবলৈ হাতত মাত্ৰ কেইটামান দিন বাকী আছে, কেইটামান দিন পিছতেই মহিলাসকলৰ বেংক একাউণ্টত লাভ কৰিব এই টকা। এই টকা পাব বিচাৰিলে বেংক একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড KYC থাকিব লাগিব। যিসকলৰ নাই তেওঁলোকে অতি শীঘ্ৰেই KYC কৰি ৰাখি দিয়ক এই কেইদিনৰ ভিতৰত। যিসকলৰ কৰা আছে তেওঁলোকে কৰিব নালাগে। অৰ্থাৎ কেনেকৈ গম পাব যে আপোনাৰ কৰা আছে? আপুনি যদি অৰুণোদয় আঁচনিৰ টকা পায়ে আছে তেনে ক্ষেত্ৰত আপোনাৰ আৰু একো কৰিব নালাগে। আপুনি লাভ কৰিব এই ৮,০০০ কোটি টকা। আৰু এই টকা পোৱাৰ বাবে ফাইনেল লিষ্ট প্ৰকাশ কৰিব টকা দিয়াৰ আগৰ দিনা। মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। সেয়েহে এতিয়াই পেজটো ফ'ল' কৰি ৰাখি দিয়ক, কিয়নো যেতিয়াই মই ভিডিঅ' আপলোড কৰিম আপোনালোকে ন'টিফিকেশ্যন হিচাপে পাই যাব। তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু পেজটো ফ'ল' কৰক।